বরখলার প্রাক্তন বিধায়ক কিশোর নাথের বাড়ির বারান্দায় একমাত্র ভরসা হয়ে দাঁড়িয়েছে গোটা তারাপুর শিববাড়ি রোডের জনসাধারণের। বন্যা নিয়ন্ত্রণ বিভাগকে আগাম জানালেও কোনো ব্যবস্থা গ্রহণ করেননি তারা বলে অভিযোগ কিশোর নাথের। তিনি বলেন, বিভাগীয় কর্মকর্তাদের চরম গাফিলতির কারণে বর্তমানে আতঙ্কে দিন কাটাচ্ছেন ওই এলাকার জনগণ। বরাকের বাড়তি জল আটকাতে বাঁধের জায়গায় তার ঘরের বারান্দায় বাঁধের কাজ করছে বলেও জানান প্রাক্তন বিধায়ক কিশোর নাথ। পানী উঠিছে যোৱাকালিৰ পৰা। যোৱাকালি ৰাতিপুৱা পানীৰ লেভেলটো একেবাৰে তলত আছিলে আৰু গধূলি 3টাৰ পিছৰ পৰা পানীটো বাঢ়ি গ'ল আৰু চাওঁতে ৰাতি 8টালৈকে পূৰা পানী বাঢ়ি গ'ল। আৰু পানী বঢ়াৰ কাৰণটোতো আপোনালোকে জানেই যে মানে মুছলধাৰ বৰষুণ হৈ আছে আৰু ওপৰত মিজোৰাম, মণিপুৰ বা ইফালে ডিমা হাছাও গোটেই হিল ষ্টেচনতো বৰষুণ হৈ আছে আৰু সেইফালেও ফ্লাড আছে। এই তাৰ পানীবিলাকে নামি আহিছে। কাঠাখাল নদীৰ পৰা পানীটো আহি আছে, ইফালে জাতিংগা নদীৰ পৰা পানী আহিছে, ইফালে বেলেগ আৰু মধুৰামুখৰ নদীৰ পৰা পানী আহি আছে। গোটেই নদীৰ পানীবিলাক আহি পেলাই বৰাকত পৰে, যাৰ বাবে বৰাকটো আমি এতিয়া ফুল হৈ গ'ল। আপোনালোকে চাইছে এইটো ডেঞ্জাৰ লেভেলত এতিয়া আছে আৰু যদি 5-6 চেণ্টিমিটাৰ যদি বাঢ়ি যায় তেতিয়াহ'লে পানীটো ঘৰৰ ভিতৰেদি সোমাই যাব। যদি ইফালে পানী সোমাই যায় তাৰপিছততো কেনেকুৱা প্ৰটেকশ্যন কি হ'ব এইটো ডিপাৰ্টমেণ্টে ক'ব পাৰিব, যাৰ বাবে মই নিজে ডিপাৰ্টমেণ্টক এবাৰ নহয় বাৰে ডিপাৰ্টমেণ্টক মই অৱগত কৰাইছোঁ আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, কিন্তু অহাৰ পিছতো যিটো আপোনালোকে চাই আছে সেইটো আপোনালোকৰ ওচৰতেই আছে, এই অৱস্থাত বৰ্তমানে আছে। আৰু যদি কিবা সুধিবলৈ আছে আপুনি সুধিব পাৰে। পেলাইছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টেই পেলাইছে। এইটো তেওঁলোকে পেলাইছে যেতিয়া মানে কোৱাৰ বহুত দেৰিকৈ আহিলে। মই আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DC মহোদয়ক ফোন কৰিছোঁ। ফোন কৰাৰ পিছতে বস্তুটো অলপ একশ্যনত আহিলে, তাৰপিছতে বস্তা আহিলে, বালু আহিলে, তাৰপিছত পেলোৱা চুৰু কৰিলে। কিন্তু এইটোৱে কথা, যেনেকুৱা ধৰণৰ কাম কৰিব লাগে তেনেকুৱা ধৰণে কাম কৰা নাই। যিটো কাম নেকি 2 ঘণ্টাত কৰিব লাগে তেওঁলোকে পূৰা 8-10 ঘণ্টাও লগাই দিলে, গোটেই ৰাতি লগাই দিলে। মানে ইয়াত কেইটামান বস্তা পেলাইছে, গধূলি 3টাৰ পৰা চুৰু কৰিলে, গোটেই ৰাতটো পাৰ কৰিলে। তাতে কি আছে, 2জন মানুহ আছিলে, কণ্ট্ৰেক্টৰ এজন আছিলে, তাৰ লগত 2টা মানুহ, কেতিয়াবা 3টা মানুহ। এই 2-3টা মানুহে কাম কৰিলে। কেতিয়াবা বৰষুণ আহি যায়, কাম বন্ধ হৈ যায়, 2-3টা মানুহ ভাগৰি যায়, তো অলপ ৰেষ্ট কৰে। এই কৰোঁতে গোটেই ৰাতি কৰিলে। ৰাতিপুৱালৈকে গোটেই কালি 3টাৰ পৰা গধূলি 4টাৰ পৰা চুৰু কৰি পেলাই ৰাতিপুৱালৈ তেওঁলোকে মানে এই কেইটামান বস্তা ইয়াত আপোনাৰ পিছফালে আছে। ইয়াত যদি পানী সোমাই যায় মানে এই তাৰাপুৰ এৰিয়াৰ লগতে গোটেই শিলচৰখন প্লাবিত হৈ যাব। ইয়াৰ নদীটো আপুনি চাইছে কিমান ডাঙৰ নদীটো চাই লওক। ইয়াত মোৰ এটা RCC মানে এটা গাৰ্ডৱাল আছে, এইটো মোৰ ব্যক্তিগত একটা গাৰ্ডৱাল দিয়া আছে। এই গাৰ্ডৱালটো যদি কিবা কাৰণে কিবা এটা হয় তেতিয়াহ'লে কিন্তু এইটো ভয়াৱহ হ'ব পাৰে। যাৰ কাৰণে মই যোৱা 1 মাহত ইয়াত নাছিলোঁ, মই কলকাতা গৈছিলোঁ আমাৰ পাৰ্টিৰ কামতে। আহি পেলাই চালোঁ যে ৱালৰ একটা ছাইডত অলপ ক্ৰেক আছে, তেতিয়া পানীৰ লেভেলটো তলত আছিলে। এই পানীৰ লেভেল তলত থাকোঁতে তেতিয়া মই তেওঁলোকক অৱগত কৰালোঁ যে এনেকুৱা অৱস্থাত আছে, এইটো অলপ সোনকালে এইটো ল'ব লাগে। কিন্তু তেওঁলোকে আহি পাওঁতে পানীৰ লেভেলটো বাঢ়ি গ'ল, ভিতৰত আহি গ'ল। আৰু তেওঁলোকে সেই ৱালত যিটো নেকি প্ৰটেকশ্যন দিব লাগিছিলে সেই প্ৰটেকশ্যন তাত হোৱা নাই। আৰু মোৰ ঘৰ যিটো আছে এই ঘৰটোকেই মানে মোৰ ঘৰটোৱেই প্ৰটেকশ্যন হৈ গ'ল। আপুনি চাইছে মোৰ ঘৰৰ বাৰাণ্ডাটো পূৰা বস্তা পেলাই থোৱা আছে। ডিপাৰ্টমেণ্টক মই সেইটোৱে কৈছিলোঁ, যেতিয়া তেওঁলোকে আহিছিলে তেওঁলোকে তেতিয়া কৈছিলে যে বস্তাটো আমি তলত দি পেলাই মোৰ বাৰাণ্ডাত নিদিয়াকৈ তলত দি পেলাই এইটো কৰিব বুলি। কিন্তু আল্টিমেটলি পিছত চালোঁ যে তেওঁলোকে ইমান দেৰি কৰিলে পানীটো বাঢ়ি গ'ল আৰু পিছত আৰু তাত দিব লগা হোৱা নাই, বাৰাণ্ডাতে পেলাই দিলে। কিন্তু যোৱা 2022ৰ যিটো ফ্লাডটো আহিছিলে সেই ফ্লাডতো মই গম পাইছিলোঁ। তেতিয়াও তেওঁলোকক মই কৈছিলোঁ যে আপোনালোকে এনেকুৱা কৰক। তেওঁলোকে তেতিয়াও এনেকুৱা কৰি পেলাই মোৰ ঘৰৰ বাৰাণ্ডা যিটো আছিলে পকাটো সেইটো যোৱা বছৰ 2 বছৰ আগত ভাঙিলে। এই বছৰ আকৌ পেলালে, নেজানো এই বছৰ এই যিটো পৰ্চন আছে এই পৰ্চনটো থাকিব নাথাকিব এই ফ্লাডৰ পিছতে গম পাম।